মাননীয় মুখ্যমন্ত্ৰী আসাম পুলিচৰ নিউ ভেকেন্সিৰ বিষয়ে ঘোষণা কৰিছে। এই কথাটো আপোনালোকে বাছ বৰ্তমান গম পাইছেহি। এতিয়া মই আজি আপোনালোকৰ টোটেল পোষ্টটো কিমান আছে, কামাণ্ডো পোষ্ট আহিব নে নাহিব, আৰু টোটেল ক'ত ক'ত কিমান পোষ্ট আছে সেইটো বিষয়ে মই আপোনালোকক বিতংভাৱে জনাম। প্ৰথম কথাটো হৈছে আপোনালোকৰ মনত এটা প্ৰশ্ন উদয় হ'ব পাৰে যে যিটো ৰিজাল্ট আহিব আছে সেই পোষ্টটোৰ লগত গোটেই পোষ্টটো টোটেল কৰিব নেকি। কিন্তু মই আপোনালোকক প্ৰথমে অৱস্থাত ক্লিয়াৰ কৰি দিওঁ যে আগৰ যিটো ৰিজাল্ট দিবলৈ সেইটো পোষ্টটোৰ লগত নহয়, এই পোষ্টটো এক্সট্ৰা হয়। সেই কথাটো আমাৰ টোটেল পোষ্ট কিমান দিম বুলি কিনে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে 11,342টা পোষ্ট। আপোনালোকে স্ক্ৰীনশ্বটটো চাই লওক, 11,342টা পোষ্ট। এতিয়া কথাটো হৈছে এই পোষ্টবিলাকত ক'ত কিমান পোষ্ট আছে আপোনালোকৰ আসাম পুলিচত সেইটো চাই লওকচোন। টোটেল কিমান আছিলে আমাৰ 11,342টা। ADGP 3টা, IGP 3টা, DIGP 9টা, SP বা SSP 7টা, ADSP 67টা, DSP 142টা, সাব ইন্সপেক্টৰ 1100, সাব ইন্সপেক্টৰ পদ 1100 খালী আছে। মই এটা কথা কৈ দিওঁ, কিন্তু এটা কথা মনত থবা, এই জীৱনতো কেতিয়াও 1100 পোষ্ট আসাম পুলিচত উলিয়াই নিদিয়ে। মানে সাব ইন্সপেক্টৰৰ কাৰণে উলিয়াব 200, 300, 400, তাতকৈ ওপৰ কেতিয়াও সম্ভৱপৰ নহয়। ASI 100, গম পাইছেনে? গাৰ্ডমেন্টছৰ 400 আছে, হয় না? কনষ্টেবল যাতে AB আৰু UBৰ কথা পাতি আছে, কনষ্টেবল 4,500, হয় না? 4,500। ওকে, ড্ৰাইভাৰ 767 আৰু গ্ৰেড 4 436। আপোনালোকৰ এইকেইটা পোষ্ট হয় যে টোটেল পোষ্টটো এইকেইটা ওলাব। এই পোষ্টটো আগৰ পোষ্টৰ লগত নিমিলাই, এইটো এক্সট্ৰা পোষ্ট হয়। এই পোষ্টটোৰ আপোনালোকৰ নৱেম্বৰ আগমুহূৰ্ততে দেখা পাব, মানে অক্টোবৰৰ শেষলৈকে বা নৱেম্বৰৰ আৰম্ভণিতে এই পোষ্টবিলাক দেখা পাব। কিন্তু এতিয়া কথাটো হৈ গ'ল, যদি আপোনালোকে প্ৰস্তুতি চলাই থকা নাই বৰ্তমান সময়ত, এতিয়া প্ৰস্তুতি চলাবলৈ আৰম্ভণি কৰি দিয়ক। লগতে পঢ়া শুনাও আৰম্ভণি কৰি দিয়ক। কিয়নো এবাৰ গম পাইছে কাটাপবিলাক কেনেকৈ ধৰণে গৈছে। পঢ়াৰ লগতে ফিজিকেলো আপোনালোকে প্ৰস্তুতি আৰম্ভণি কৰি যাতে আপোনালোকে পাছ কৰিব সুবিধা পাব। আৰু ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাতে আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। তেতিয়াহ'লে ধন্যবাদ।